নমস্কাৰ, মোৰ অতি মৰমৰ শ্ৰদ্ধেয় ৰাইজ। আশা কৰোঁ আপোনালোক আটায়ে ভালে কুশলে আছে আৰু সদায় এনেকৈয়ে থাকিব। আজি মই এই ভিডিঅ'টো বনাব ওলাইছোঁ আৰু ভিডিঅ'টো বনোৱাৰ আগতে মই নিজৰ পৰিচয়টো আপোনালোকৰ লগত মই দিব ওলাইছোঁ। মোৰ নাম মেঘালী শৰ্মা, মই গুৱাহাটীৰ বাসিন্দা। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ এটা ভিডিঅ' বনাই পেলাই মই আপলোড দিম আৰু আজি বনাম কালি বনাম সেনেকৈ থাকোঁতে মানে বস্তুটো বহুত দিনেই হৈ গ'ল। ভিডিঅ'টো আপোনাৰ হৈছে মোৰ এটা বিশেষ এটা বহুত ভাল অভিজ্ঞতা মই মানে বহুত ভাল পাইছোঁ আৰু এটা প্ৰডাক্ট ইউজ কৰি পেলাই এটা প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ লগত মই এতিয়া কথাটো ক'ব ওলাইছোঁ। তাৰ আগতে মই এইখিনি কথাই কৈ দিওঁ, তাৰমানে যোনটো একচুৱেলি প্ৰডাক্টটো আপোনাক দেখুৱাই দিওঁ। প্ৰডাক্টটো হৈছে এইটো, ইয়াৰ লেবেলটো এৰি ষ্টিকাৰটো এৰি গৈছে। প্ৰডাক্টটোৰ নাম হৈছে শিয়া বাটাৰ। এইটোৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, তাৰমানে মোৰ স্কিনটো বহুত ড্ৰাই। বহুত আগৰ পৰাই মই আগতে অলিভ অইল লগাওঁ বা মোৰ স্কিনত নাৰিকল তেল লগাওঁ আৰু গৰম দিনততো বিশেষ এনেকুৱা একো লগোৱা নাযায়, কিন্তু মানে ঠাণ্ডা দিনকেইটাত যোনকেইটা শুকান বতৰ বা ঠাণ্ডা দিনত মই অলিভ অইল বা নাৰিকল তেল সেনেকৈ লগাই পেলাই আগতে লগাইছিলোঁ। কিন্তু সেইবোৰ লগোৱাৰ পিছত তাৰমানে আপোনাৰ স্কিনটো বেছি দেৰি আপোনাৰ মইশ্চাৰটো লক হৈ নাথাকে। মোৰ ড্ৰাই কাৰণে এটা সময়ত বস্তুটো আকৌ ফ্লেকি টাইপৰ হৈ যায়, ড্ৰাই হৈ যায়। তো মই মানে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে এনেকুৱা এটা মানে ভাল প্ৰডাক্ট এটা যোনটো মানে মইশ্চাৰ, আমাৰ স্কিনৰ যোনটো মইশ্চাৰ হয় সেইটো বহুত দেৰিলৈকে লক কৰি ৰাখিব পৰাকৈ। তো মই মানে বহুত ক্ৰীম বা লোশ্যন বহুত এনেকৈ ট্ৰাই কৰিলোঁ, মই ভাল ৰিজাল্ট কেতিয়াও সেনেকৈ নাপালোঁ। তাৰপিছত নেটত এনেকৈ চাৰ্চ কৰোঁতে মই এই প্ৰডাক্টটো মানে মই পাইছোঁ। এইটো আপোনাৰ শিয়া বাটাৰ, এইটো মোৰ ছেকেণ্ড বটল। এইটো মই যোৱা বছৰৰ পৰা মই ট্ৰাই কৰিছোঁ আৰু বিশ্বাস নকৰিব, মানে এনেকুৱা মই কি বুলি ক'ম, মানে মই 1000% গেৰেণ্টি দি ক'ব পাৰোঁ, মানে এইটোৰ নিচিনা প্ৰডাক্ট এইটোৱে যোনটো ৰিজাল্ট দিছে, তাৰমানে মই আন কোনো প্ৰডাক্টৰ পৰা ইমান বছৰে মানে মই পোৱা নাই। এইটো হৈছে শিয়া বাটাৰ। তো এইটো একচুৱেলি অৰিজিনেল আপোনাৰ হয় আফ্ৰিকান কণ্টিনেণ্টত। আপোনালোকে নেটত চাৰ্চ কৰিলে গমেই পাব এবাউট শিয়া বাটাৰ। যেনেকৈ কোকো বাটাৰ প্ৰডিউচ কৰে আফ্ৰিকান কণ্টিনেণ্টত, সেনেকৈ শিয়া বাটাৰৰো এডাল গছ আছে, এটা ফলৰ পৰা এইটো মানে প্ৰডাক্টটো বনায়। তো এইটো মই পাৰচেজ কৰিছিলোঁ আপোনাৰ এমাজনৰ পৰা। মই আপোনাক লিংকটো শ্বেয়াৰ কৰি দিম, তত্ত্বলজি, এইটো অৰ্গেনিক শিয়া বাটাৰ। তো এইটো আপোনাৰ দেখিছে, তাৰমানে এইটো আপুনি বেছি ইউজ কৰিব নালাগে। আপুনি ৰাতিপুৱা গা ধোৱাৰ পিছত মুখখন ধুই পেলাই অলপ যেতিয়া সেমেকা হৈ থাকে, আমি মুখখন এনেকৈ মচি দিওঁতো, সেমেকা আপোনাৰ মুখত মই অলৰেডি এপ্লাই কৰাই আছে। আপোনালোকে টেক্সচাৰটো দেখিছে, মই আৰু এবাৰ দেখাই আছোঁ। বেছি সামান্য পৰিমাণ এটা ডেম্প মুখত, এই ধৰি লওক পি চাইজৰ অলপমান পানীৰ লগত এনেকৈ মিলাই লৈ পেলাই আপোনালোকে এনেকৈ এপ্লাই কৰি দিব। মই আপোনালোকক দেখাই আছোঁ, মই এবাৰ অলৰেডি এপ্লাই কৰাই হৈছে ৰাতিপুৱা, তথাপিও মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে এই টেক্সচাৰটো দেখিছেনে? স্কিনটো কিমান মইশ্চাৰ হৈ আছে, কিমান মইশ্চাৰাইজ মানে সেইটো লক হৈ গৈছে। এই যোনটো আপোনালোকে টেক্সচাৰ দেখিছে, এইটো কণ্টিনিউ হয়। মই আপোনালোকক আবেলিৰ আৰু এটা ভিডিঅ' মই কৰি পেলাই দেখুৱাম, 5 to 5:30, অলপ দেৰি হ'ব পাৰে। এই যোনটো টেক্সচাৰ, সেই টেক্সচাৰটোৱেই
এই মইশ্চাৰটো যেনেকৈ আপোনাৰ শ্বাইনিং এটা হৈ আছে, এইটোৱে কণ্টিনিউ কৰে টিল 7 to 8 hours, বেছি সময়লৈকেও থাকে, মানে থাকি যায়। আপুনি আকৌ ছেকেণ্ড টাইম যদি মন ইচ্ছা কৰে এপ্লাই কৰিবও পাৰে, নকৰিলেও হয়। মই ওৱান টাইমেই ইউজ কৰোঁ, ৰাতিপুৱাই ইউজ কৰোঁ, আৰু ৰাতি শোৱাৰ আগতে মুখখন ধুই পেলাই অলপ তেতিয়া মই হেৰি কৰোঁ। বিশ্বাস কৰিব, আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক, মানে ইমান ভাল প্ৰডাক্ট আৰু বহুত লাষ্টিং কৰে। মানে মই বহুত মানে মষ্ট ছেটিছফাইড, মানে ইমান ধুনীয়া ৰিজাল্ট এই প্ৰডাক্টটোৰ। আৰু এইটো দেখিছেনে, এইটো অলমষ্ট মোৰ ছেকেণ্ড বটলটো শেষ হৈছে, কাৰণ পৰিয়ালৰ আমি চবেই ইউজ কৰোঁ এইটো, আৰু মই ছোৱালীকো এইটো দিওঁ। তাৰমানে তাই ৰাতিপুৱা স্কুলত যোৱাৰ আগতে এইটো ইউজ, মানে একদম সিহঁতে দিগদাৰ পায়, মানে সিহঁত মুখত কিবা লগাব হ'লেই মানে বিৰাট দিগদাৰ দিয়ে। সেইকাৰণে মই কি কৰোঁ, ৰাতি শোৱাৰ আগতে তাইক ধুনীয়াকৈ এইটো দি পেলাই এটা মই এপ্লাই কৰাই দিওঁ। এইটোৰ মাল্টিপল ইউজ আছে। আপুনি স্কিনতটো আপোনাৰ ইউজ কৰেই, তাৰ ছেকেণ্ড হ'ল আপুনি ডেম্প সেমেকা চুলিত আপুনি মূৰটো ধুই পেলাই অলপ যেতিয়া চুলিখিনি শুকান ভিজা অলপ এনেকুৱাত হৈ থাকে নহয়, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰে। তেতিয়াও মানে কি হয়, কিন্তু কথাটো সেনেকৈ ইউজ কৰিলেও আপোনাৰ চুলিখিনিও আপোনাৰ একদম শুকাই নাযায়। কিছুমানৰ চুলি থাকে নহয় যে বহুত শুকান, শ্বেম্পু কৰাৰ পিছত বহুত ড্ৰাই হৈ যায়। তো সেই সেনেকুৱা পৰ্যায়তো আপোনালোকে চেৰাম যেনেকৈ ইউজ কৰে, অলপ পানী লৈ পেলাই আপুনি সেনেকৈ চুলিত ইউজ কৰিব পাৰে। আৰু কিছুমানে যদি বিচাৰে যে এনেকৈ লগাই পেলাই আমি বাহিৰত যাম নেকি, ধূলি লাগিব, পলিউশ্যন হৈ যাব, মানে একদম পলিউশ্যন আছে ন বাহিৰত, তো সেনেকুৱা যদি অৱশ্যে সেনেকৈ ওলাই গ'লে আমাৰ চুলিখিনি বেছিয়ে বেয়া হ'ব, মই ভাবোঁ, মোৰ ভুলো হ'ব পাৰে। কিন্তু কথাটো হ'ল কি, সেনেকৈ যদি আপোনালোকে নিবিচাৰে, ৰাতিও আপোনালোকে লগাই পেলাই থৈ দিব পাৰে। ৰাতিপুৱা মাইল্ড শ্বেম্পু বা মূৰটোতো আমাৰ ধোৱাই যায় হেৰি কৰি, তেতিয়াও আপোনাৰ চুলিখিনি আপোনাৰ মানে একদম ড্ৰাই হৈ নাযায়। আৰু এইটো আপুনি ডাইৰেক্টো ইউজ কৰিব পাৰে, অলপমান আৰু পি চাইজ এটা হাতত লৈ পেলাই এপ্লাই কৰিব পাৰে, আৰু নহ'লে নাৰিকল তেল বা অলিভ অইলৰ লগত অলপমান দি পেলাই ডাবল বইলিঙত এইটো অলপমান এটা পাত্ৰত ওলাই পেলাই ডাবল বইলিং আপুনি কৰি ল'ব, কৰি পেলাই নাৰিকল তেল বা অলিভ অইলৰ লগত আপুনি মিক্স কৰি এটা মিক্সচাৰ বনাই থৈ দিব। তো আপুনি সেনেকৈ এপ্লাই কৰিব পাৰে। তো মই নাৰিকল তেলৰ লগতো এপ্লাই কৰি পেলাই এটা এনেকৈ থোৱা আছে, এতিয়া শেষ হৈছে, মই আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু মই প্ৰেফাৰ কৰোঁ মানে অলপ লৈ পেলাই পানীৰ লগত মই এনেকৈ ডাইৰেক্টে কৰোঁ তাৰমানে। তো সেইকাৰণে মই মানে ছাজেষ্ট কৰি আছোঁ, আপোনালোকে বাকী যি মইশ্চাৰাইজাৰ আপোনালোকে ইউজ কৰি আছে সেইটো আপোনালোকে কণ্টিনিউ কৰিব পাৰে। মই সেইটো ডিছকণ্টিনিউ কৰিব মই ছাজেষ্ট নকৰোঁ। কিন্তু এবাৰ এই শিয়া বাটাৰ আপোনালোকে ইউজ কৰি চাওক, মানে বহুত ভাল ৰিজাল্ট পাব। আৰু এইটোৰ মাল্টিপল বেনিফিটছ আছে। আপোনাৰ একটো মইশ্চাৰাইজ কৰে স্কিনটো, আৰু আপোনাৰ এণ্টি ৰিংকল হয়, এণ্টি ৰেডিকেল হয়। আপোনাৰ মানে ইউজ কৰিলে আপুনি গম পাব, মানে বহুত ভাল ৰিজাল্ট পাব। আৰু মানে আপোনাৰ স্কিনটো নিজৰ যেতিয়া আপুনি দেখিব ইউজ কৰাৰ পিছত, আপুনি ফাৰ্ষ্ট টাইম ইউজৰ পিছতে আপুনি ডিফাৰেঞ্চটো আপুনি স্কিনত আপুনি ধৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে ইউজ কৰি পেলাই মোক বিল' কমেণ্টছত আপোনালোকৰ ফিডবেকবিলাক মোক জনালে ময়ো ভাল লাগিব। আৰু মই আবেলিৰ এটা ভিডিঅ' আপোনালোকক মই আপলোড কৰি পেলাই মই দিম, মানে মোৰ স্কিনৰ টেক্সাৰটো মই তেতিয়াও দেখুৱাম। চ' আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে পচন্দ কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।